Hello everyone, welcome to the mini blog আৰু আমি গোটেই পৰিয়ালটা ওলাইছোঁ আমাৰ লিটিল ব্লগাৰৰ স্কুলত যাবা আৰু চাবা পাৰে আমাৰ এৰিয়াৰ ৰাস্তা আমাৰ দুনো এৰিয়াৰ ৰাস্তা নিমখৰ বস্তা ফৰলেনৰ কাৰণে অৱস্থা বেয়া কি ক'ম আৰু কেতিয়া যে ভাল হ'ব তাৰপিছত ফাইনেলি আহি পালোঁ আমি লিটিল ব্লগাৰৰ নিৰ্মলা ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল যিটা আছে আমাৰ ডামৰাত আৰু ইয়াতে হৈ আছে ৱৰ্কশ্বপ মডেলিঙৰ মানে ছামাৰ কেম্পৰ কাৰণে আৰু মডেলিং লৈছে আমাৰ লিটিল ব্লগৰে আৰম্ভ হৈ গৈছে গ্ৰুমিং আৰু তাক স্কুলত থৈ আমি এইবাৰ ওলাইছোঁ বিষ্টিবাৰীয়া বাজাৰত যাবা কাৰণে ডামৰাৰ সাপ্তাহিক বাজাৰত আৰু মানে বৰ হৈ যাক না এনেকৈ ৰখি সেইকাৰণে আমি মানে যাৱাৰ কাৰণে ওলাইছোঁ তাৰপিছত ডামৰা আহি একদম মুছলধাৰ বৰষুণ ঠিকছে একদম দাবা পোটা বৰষুণ আৰু ঠেংগত আমাৰ ফ্ৰেণ্ডৰ দোকান আছিল মানে আমাৰ পাপুৰ দোকান আছে আৰু আমি পাপুৰ দোকানতে ৰখিলোঁ আৰু মই অলপমান মিঠা দৈ খাই আছোঁ আৰু ইফালে চাবা পাৰে চৰ্দি গলৰ বিষ কাহ হৈ আছে কিন্তু আইচক্ৰীম খাবা নেৰে কি ক'ম আৰু উপায়তো নাই এইগিলা মানুহ কৈও লাভ নাই খাবই তাৰপিছতে মই পানী এৰাতে ওলালোঁ বিষ্টিবাৰীয়া বাজাৰত আৰু কিবা ব্ৰেচলেট ল'লোঁ আমাৰ পিচকু আৰু লিটিল ব্লগাৰৰ কাৰণে আৰু ইফালে বৰষুণৰ কাৰণে পানী হৈ গৈছে আৰু এইয়া টপগিলা দেখা পাইছে না কিমান ধুনীয়া ধুনীয়া ডিজাইনাৰ কিন্তু মোৰ হাতত নাই পইচা সেইকাৰণে মোৰ অৱস্থা বেয়া সেইকাৰণে মই ল'ব পৰা নাই আৰু তাৰপিছত ইয়াৰ পৰা দুইজনমান খাৰু কিবা ল'লোঁ আৰু এইবাৰ যাই আছোঁ মই লোকেল মাৰ্কেট মানে চব্জি কিনবা ইয়াতে ঢেকীয়া ভেন্দি মাকৈ কি যে আছে তাৰপিছত মই ভেন্দি চেন্দি ঢেকীয়া চেকীয়া কিবা ল'লোঁ আৰু ৰখি আছোঁ এইবাৰ আমাৰ লিটিল ব্লগাৰৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং